হয়, আমি পৰম আনন্দিত। আমাৰ ষ্টেট ইলেকশ্যন যি আমাৰ মেনেজমেণ্ট হৈছে তাৰ কো ইনচাৰ্জ আহিছে দৰ্শনা দছজি কাৰ্যকৰ্তাৰ সৈতে অন্তৰংগ আলাপত মিলিবৰ বাবে কাৰ্যকৰ্তাক পুৰা নিৰ্বাচন মুডত আনিবৰ বাবে আৰু স্থানীয়ভাৱে মোদী চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা কি বেনিফিট পাইছে জানিব বিচাৰিছে। তেখেতে বুথত ভিজিট কৰিব আৰু তেখেতে বেনিফিচিয়াৰী ঘৰত ভিজিট কৰিব যাতে আমাৰ চৰকাৰে ৰূপায়ণ কৰি থকা আঁচনিবিলাক সঠিকভাৱে গ্ৰাউণ্ডত আহিছে নে নাই, বেনিফিচিয়াৰী হাতলৈ আহিছে নাই, সেইখিনি খা খবৰ ল'ব আহিছে। আৰু তেখেত দেখিছো যে আমাৰ গোটেই কাৰ্যকৰ্তাবিলাক এতিয়া নিৰ্বাচনৰ বাবে সাজু হৈছে। সকলোৱে আজি ওলাই আহিছে আৰু যাতে আমি প্ৰচণ্ড ভোটৰ ব্যৱধানত যাতে বিৰোধীক পৰাজিত কৰিব পাৰো। আকৌ এবাৰ বিজেপি চৰকাৰ, বিজেপি আমাৰ যি প্ৰাৰ্থীয়ে নহওক আমি যাতে তেওঁক বিজয় মালা পিন্ধাব পাৰো। তাৰ বাবে যাতে প্ৰতিটো বুথত যাতে আমি বুথ বিজয় অভিযান কৰিব পাৰো। প্ৰতিটো বুথতে আমি জিকিব লাগিব, প্ৰচণ্ড ভোটৰ ব্যৱধানত জিকিবৰ কাৰণে। BPত আমি প্ৰতিটো বুথতে আমি জিকি আছো, কিন্তু প্ৰতিটো বুথত যাতে আমি বিৰোধী শূন্য কৰি পিনি যাতে বিজয় সাব্যস্ত কৰিব পাৰো, তাৰ বাবে আজি সকলোকে সংকল্প গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনালো। আৰু অহা 14 তাৰিখে অসমলৈ মাননীয় প্ৰধানমন্ত্ৰী আহি আছে। তেখেতে কেইবাটাও প্ৰকল্প অসমবাসীৰ বাবে উৎসৰ্গা কৰিব। তাৰ পৰৱৰ্তীত এখন বুথ মহাসন্মিলন হ'ব খানাপাৰা খেলপথাৰত। আমাৰ সমষ্টিৰ পৰা প্ৰতিটো বুথৰ পৰা দুগৰাকী শক্তি কেন্দ্ৰৰ প্ৰমুখ, শক্তি কেন্দ্ৰৰ সহ প্ৰমুখ, আমাৰ মণ্ডলৰ সকলো বিষয়ববীয়া আৰু মৰ্চাৰ সকলো বিষয়ববীয়াই তাত ভাগ ল'বলৈ যাব। আৰু আমি বুথে বুথে এই সভাত আমি অংশগ্ৰহণ কৰিম। বুথৰ পৰাই আমি পোনপটীয়া প্ৰচাৰৰ লগত সংযোগ থাকিম।